আজি ডুৰাণ্ড কাপৰ গ্ৰুপ ষ্টেজৰ শেষৰখন মেচ আছিল বড়োলেণ্ড FC ভাৰ্চেছ ITBP FCৰ মাজত আৰু এই মেচখনত বড়োলেণ্ড FC ITBPক 4-0 গলত পৰাস্ত কৰে আৰু ইয়াৰ লগে লগে ডুৰাণ্ড কাপৰ বড়োলেণ্ড FCয়ে প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। এইটো গ্ৰুপৰ ছেকেণ্ড বেষ্ট টীম আছিল ITBP FC আৰু ITBP FCৰ বাবে এখন মেচ গুৰুত্বপূৰ্ণ মেচ আছিল কাৰণ ITBP FC এই মেচখনত জয়ী হ'লে ITBP FCও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলেহেঁতেন। আৰু বড়োলেণ্ড FCৰ বাবে কিন্তু এই মেচখন ড্ৰ হ'লেও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে হয় আৰু ITBP FCৰ বাবেতো জয়ী হ'লে এই মেচখনত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে হয়। কিন্তু এই মেচখন ITBP FCৰ এইটো গ্ৰুপৰ ছেকেণ্ড বেষ্ট টীম আছিল যদিও এই মেচখনত কিন্তু বড়োলেণ্ড FC একপক্ষীয় জয় হৈছে বুলি ক'ব লাগিব। অতি সহজে 4-0 জয়লাভ কৰিলে বড়োলেণ্ড FCয়ে। অভিনন্দন জনালোঁ বড়োলেণ্ড FCক প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বাবে। মেচখনৰ কথালৈ যদি আহোঁ তেতিয়াহ'লে বড়োলেণ্ড FCয়ে পাঞ্জাৱ FCৰ বিৰুদ্ধে যি প্লেইং 11 নমাইছিলে সেই একেই প্লেইং 11 নমোৱা দেখা গৈছিলে। মাত্ৰ লেফ্ট বেকত উজয় বৰ্মক নমাইছে। আজি স্থানত আছিলে মানৱীৰ বসুমতাৰীৰ স্থানত উজয় বৰ্মা আছিলে। বাকী গোটেইখিনি একেই আছিলে টিমটোত। ৰবিনসন গগনসন গয়াৰী প্ৰাঞ্জল, মিডফিল্ডত জুনিয়ৰ নাৰ্জাৰী পেড্ৰ, তাৰপিছত আব্দুল চামাদ, ডিফেণ্ডত হাজোৱাৰী ৰাভা আৰু বিৰখাং দৈমাৰী গলকিপাৰ। গ'লকেইটা হৈছিলে মেচখনৰ 25 মিনিট, 37 মিনিট, 40 মিনিট আৰু 82 মিনিটত। আৰু প্ৰথমটো গ'ল নাৰ্জাৰীয়ে দিছিলে বড়োলেণ্ড FCৰ হৈ। পেড্ৰ এটা সুন্দৰ ফ্ৰী কিক মাৰিছিলে আৰু নাৰ্জাৰীয়ে গ'লটো সুন্দৰ হেডেৰে গ'লটো দিছিলে। ছেকেণ্ড গ'লটো আহিছিলে পেনাল্টিৰ জৰিয়তে পেড্ৰই দিছিলে 37 মিনিটত আৰু গগনসৰ গয়াৰী 40 মিনিটত এটা খুব সুন্দৰ গ'ল দিছিলে। আব্দুল চামাদৰ এটা গ'ল দিছিলে সুন্দৰ 82 মিনিটত। এনেদৰে 4টা গ'ল আহিছিলে বড়োলেণ্ড FC ফালৰ পৰা। বড়োলেণ্ড FC খুব সুন্দৰ খেল খেলিছে বা ডুৰাণ্ড কাপৰ 3খন মেচৰ ভিতৰত নিজৰ গ্ৰুপ ষ্টেজৰ 3খন মেচতে জয়ী হৈ 9 পইণ্টৰ সহায়ত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে আৰু বড়োলেণ্ড FCৰ এটেকিং লাইন, মিডফিল্ড আৰু যি ডিফেন্স গোটেইখিনি বড়োলেণ্ড FC খুব ষ্ট্ৰং বুলি ক'ব লাগিব। ক'বলৈ গ'লে এইবাৰ নৰ্থ ইষ্ট ইউনাইটেড FCতকৈ কিন্তু বড়োলেণ্ড FCয়ে খুব ভাল খেলিছে। মই ক'ম নৰ্থ ইষ্ট ইউনাইটেড FCতকৈ বড়োলেণ্ড FC টিমটোৱে এবাৰ ভাল খেলিছে এইবাৰ ডুৰাণ্ড কাপত। কাৰণ নৰ্থ ইষ্টৰ কালি যিখন মেচ অনুষ্ঠিত হৈ গ'ল ৰাংৰাজত ইউনাইটেড FCৰ লগত, ৰাংৰাজত ইউনাইটেড FCও এটা খুব দুৰ্বল টিম আছিলে। সেই টিমটোৰ লগতে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে 2-2 কিবাকৈ ড্ৰ খেলিছে আৰু আজি চাওক একেটা গ্ৰুপৰ আজি চাওক বড়োলেণ্ড FCয়ে ITBP FCৰ লগত যিখন মেচ গুৰুত্বপূৰ্ণ মেচ আছিলে আজি মেচখনত বড়োলেণ্ড FCয়ে ড্ৰ হ'লেও হ'লহেঁতেন আজি মেচখনত, কিন্তু আজি 4-0 জয়লাভ কৰিছিলে। সেইফালে ITBP FCৰ কাৰণে কিন্তু গুৰুত্বপূৰ্ণ মেচ আছে। ITBP FCয়ে জয় হ'লেই এই মেচখনত নেক্সট ৰাউণ্ডত প্ৰৱেশ কৰে, কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। গতিকে ITBP FCয়ে কিন্তু যিমান পাৰে জোৰ দি খেলিছিলে, মেচখনত জয়ী হ'বলৈ চেষ্টা কৰিছিলে। তাৰ পিছতো কিন্তু অতি সহজে বড়োলেণ্ড FCয়ে জয়লাভ কৰিলে। কিন্তু কালি নৰ্থ ইষ্ট ইউনাইটেড FCৰ মেচখন চালে এনেকুৱা লাগিছিল যে বড়োলেণ্ড FC টিমটো এইটো সময়ত আজিৰ তাৰিখত ডুৰাণ্ড কাপত যি খেল দেখুৱাই আছে বড়োলেণ্ড FC টিমটো কিন্তু নৰ্থ ইষ্ট ইউনাইটেড FCতকৈ ষ্ট্ৰং টিম যেন দেখা গৈছে। কোৱাৰ্টাৰ ফাইনেলত বড়োলেণ্ড FCয়ে বিৰোধী যিমান শক্তিশালী নাথাকক কিয় যদি বড়োলেণ্ড FCয়ে কোৱাৰ্টাৰ ফাইনেলত জয়ী হয় তাত কিন্তু কোনো আচৰিত হ'বলগীয়া কথা নাই, কাৰণ বড়োলেণ্ড FCয়ে খুব সুন্দৰ খেল খেলিছে। বড়োলেণ্ড FCৰ এটেকিং লাইন ভাল, ৰবিনসনৰ খুব ভাল খেলে, ৰবিনসনৰ ভাল খেল মই খুব ভাল পাওঁ। লগতে গগনসৰ গয়াৰী প্ৰাঞ্জলে খুব ধুনীয়া খেলে আৰু মিডফিল্ড কিন্তু বড়োলেণ্ডৰ খুব ষ্ট্ৰং হয়। জুনিয়ৰ আৰু পেড্ৰই খুব ষ্ট্ৰং কৰি ৰাখিছে মিডফিল্ডটো। লগতে যদি ডিফেন্সৰ কথা ক'বলৈ যোৱা আব্দুল চামাদ আছে। গতিকে গোটেইখিনিৰ ফালৰ পৰা চাবলৈ গ'লে বড়োলেণ্ড FC টিমটো খুব ষ্ট্ৰং টিম দেখা গৈছে। আগলৈও কোৱাৰ্টাৰ ফাইনেলতো ভাল প্ৰদৰ্শন কৰক বড়োলেণ্ড FCয়ে আৰু কোৱাৰ্টাৰ ফাইনেলতো জয়ী হৈ আগবাঢ়ি যাওক টিমটো। তো শেষত বড়োলেণ্ড FC টিমটোলৈ পুনৰবাৰ অভিনন্দন জনালে আৰু শুভেচ্ছা থাকিল, অল দ্য বেষ্ট অফ লাক, যাতে কোৱাৰ্টাৰ ফাইনেলত ভাল প্ৰদৰ্শন কৰি আৰু আগুৱাই যাওক। 8টা টিম কোৱাৰ্টাৰ ফাইনেলত ইতিমধ্যে আহি গৈছে আৰু সেই 8টা টিমৰ নামসমূহ মই জনাই দিছোঁ। ইমামি ইষ্ট বেংগল FC, মোহন বাগান SG জামছেদপুৰ FC, বড়োলেণ্ড FC, নৰ্থ ইষ্ট ইউনাইটেড FC, শ্বিলং লাজং FC, ইণ্ডিয়ান নেভি FC আৰু ডায়মণ্ড হাৰ্বাৰ FC। এই 8টা টিম কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কোৱাৰ্টাৰ ফাইনেলৰ মেচসমূহ কোনটো টিমৰ কাৰ মাজত হ'ব সেই বিষয়ে এতিয়াও আপডেট অহা নাই আৰু শেহতীয়া যেতিয়া আপডেট আহি যায় তাৰ পিছতে মই নেক্সট ভিডিঅ'ত সকলোবোৰ এই আপডেটবোৰ জনাম। কোৱাৰ্টাৰ ফাইনেলৰ বিষয়ে জনাম, কোনটো টিমৰ মাজত কাৰ খেল আছে, 16 তাৰিখে কাৰ কাৰ খেল থাকিব, 17 তাৰিখে কাৰ কাৰ খেল থাকিব, গোটেইখিনি আপডেট আপোনালোকক
আপোনালোকলৈ লৈ আহিম, চাই থাকিব ভিডিঅ'বিলাক ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।